বিহুৰ বিশ্ব অভিলেখৰ পাছতেই অসমৰ অন্যতম চাহ জনগোষ্ঠী যি ঝুমৰ সেই ঝুমৰ ইতিমধ্যে বিশ্ব অভিলেখৰ কাৰণে সাজু হৈছে আৰু এনেকুৱা আছো আমগুৰি যি বৰবাম চাহ বাগিচাত আছো আৰু ইয়াত ৯৬ গৰাকী নাচনীয়ে তেওঁলোকে ঝুমৰ যি নৃত্য সেই ঝুমৰ নৃত্য প্ৰশিক্ষণ কৰি থকা দেখিবলৈ পোৱা গৈছে। বিহুৰ পাছতে ইতিমধ্যে সৰু সজাইত অহা ২৪ ফেব্ৰুৱাৰীত প্ৰায় ৮,০০০ নাচনীয়ে নাচি তোলে বিশ্ব অভিলেখৰ কাৰণে সাজু হৈছে আৰু ইয়াৰ ব্যতিক্ৰম আমগুৰি যি বৰবাম চাহ বাগিচা সেই বৰবাম চাহ বাগিচাত নাচনীয়ে তেওঁলোকে ইতিমধ্যে যি আখৰা সেই আখৰা কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু অসমৰ অন্যতম এটা জনগোষ্ঠী চাহ জনগোষ্ঠীৰ কাৰণে যি চৰকাৰে পদক্ষেপ লৈছে বিশ্ব অভিলেখৰ কাৰণে সেই বিশ্ব অভিলেখৰ কাৰণে ইতিমধ্যে উৎফুল্লিত হৈছে চাহ জনগোষ্ঠীৰ লোকসকল আৰু মই যিটো দেখুৱাইছো এই যি পৰিৱেশ সেই পৰিৱেশ মই দেখুৱাইছো আমগুৰি যে বৰবাম চাহ বাগিচাৰ পৰা আৰু ইয়াৰ যিসকল প্ৰশিক্ষকসকলে তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰি থকা দেখিবলৈ পোৱা গৈছে। আমাৰ মাজত যিটো চাহ জনগোষ্ঠীৰ যি আচ্ছা বিষয়বীয়া আছে আৰু তেওঁ এতিয়া প্ৰশিক্ষণো প্ৰদান কৰি থকা দেখিবলৈ পোৱা গৈছে। মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব যিহেতু বিহুৰ পাছতে আপোনালোকৰ চাহ জনগোষ্ঠী ঝুমাৰ সেই ঝুমাৰ বিশ্ব অভিলেখৰ কাৰণে সাজু হৈছে, কি ক'ব এই মুহূৰ্তত? খুব আনন্দৰ কথা আমাৰ বাবে। আৰু আমাৰ যিটো ঝুমুৰ আগতে গৰমডাল পুতি আমি আখৰাত নচা যিটো নৃত্য আছিলে আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ লোৱা এই কাৰ্যক আমি খুব আনন্দিত হৈছো আৰু ইয়াক মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ যি বলিষ্ঠ পদক্ষেপ ইয়াক আমি সুন্দৰকৈ গ্ৰহণ কৰিছো আৰু তেওঁৰ পদক্ষেপতে আমি এই উপহাৰটো পাবৰ কাৰণে সক্ষম হৈছো বুলি ভাবিছো। গতিকে আমাৰ প্ৰথম পৰ্যায়ৰ সমষ্টিবিলাকৰ যি প্ৰশিক্ষণ যোৱাকালিৰ পৰা আৰম্ভ হৈছে। আমাৰ প্ৰথম উজনি অসমৰ শিৱসাগৰ জিলাতে ৩টা সমষ্টিত আৰম্ভ হৈছে। গতিকে আৰু বিভিন্ন জেগাত প্ৰথম পৰ্যায়ত আৰম্ভ হৈছে। ইয়াৰ পিছত আমি ইয়াত সুন্দৰকৈ শিকাই ৪ দিনীয়া কৰ্মশালা হ'ব ইয়াৰ পিছতে আমি অহা ৬ তাৰিখে যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ একেলগে এটা নাচিব কান্তাত ব্যৱস্থা কৰিছে। ইয়াৰ পিছতে আমি অহা ২০ ফেব্ৰুৱাৰীত ইয়াৰ পৰা ৰাওনা হ'ব লাগিব গুৱাহাটীলৈ আৰু ২৪ ফেব্ৰুৱাৰীত আমাৰ মেগা ঝুমৰৰ সমাপ্তৰ যিটো মূল কাৰ্যসূচী তাত হ'ব। গতিকে আমি ইয়াৰ প্ৰশিক্ষণৰ বাবে যি যাৱতীয় ব্যৱস্থা কালচাৰেল এফেয়াৰ্ছ, জিলা প্ৰশাসন, আমাৰ চাৰ্কল অফিচাৰসকলে গোটেই প্ৰশাসনৰ লোকসকলে আহি কাম কৰিছে, কিন্তু তেওঁলোকৰ কিছু সংখ্যক আমি কিকোলানি দেখা পাইছোঁ যাতে আমাক এই নৃত্যটো সদায় অনুশীলন কৰাৰ কাৰণে সহযোগিতা আগবঢ়াই সকলোকে আহ্বান জনাইছোঁ। গতিকে আমি এই কাৰ্যত বহু উৎফুল্লিত। হয়, নিশ্চিতভাৱে শিৱসাগৰ জিলাৰ তিনিটাকৈ স্থানত শিৱসাগৰৰ নাজিৰা আৰু ডিমৌ ইতিমধ্যে দেখা গৈছে। তেওঁলোকে ইয়াত যি ঝুমৰ সেই ঝুমৰ কমলা কথা দেখিবলৈ পোৱা গৈছে। ডিমৌ, নাজিৰা আৰু বৰবাম এই 3টা স্থানত ইয়াত ঝুমৰ যি প্ৰশিক্ষণ কৰা দেখিবলৈ পোৱা গৈছে। অন্য যিটো আমি দেখুৱাইছো এটা সুন্দৰ পৰিৱেশ, যিহেতু চাহ লোকসকলৰ যি ঝুমৰ সেই ঝুমৰ ইতিমধ্যে বিশ্ব অভিলেখ কৰিবৰ কাৰণে যি সাজু হৈছে আৰু অহা ২৪ ফেব্ৰুৱাৰীত ইয়াৰ যি মেগা ঝুমৰ সেই মেগা ঝুম অনুষ্ঠিত হ'ব আৰু এনেকুৱা মই প্ৰশিক্ষাৰ্থী 3গৰাকী আছে মই দেখাইছো। তোমাৰ চলাইছো, কি ক'বা কেনেকুৱা লাগিছে যে তোমালোকৰ ঝুমৰ ইতিমধ্যে বিশ্ব অভিলেখৰ কাৰণে সাজু আছে, কি ক'বা? ভাল লাগিছে, বহুত ভাল লাগিছে। যিহেতু ঝুমৰ লগত মই নিজে অভিলেখ হৈ আছো আৰু মাষ্টাৰ ট্ৰেইনাৰ হিচাপে বহুত ভাল লাগিছে। হয়, নিশ্চয়কৈ এগৰাকী প্ৰশিক্ষক আমি দেখুৱাইছো এই মুহূৰ্তত, যিহেতু এই যি বৰবাম যি অঞ্চল বৰবাম অঞ্চলৰ পৰা ৯৬ গৰাকীকৈ ইয়াত নাচনী তেনেদৰে ঝুমৰ যি নাচনী ঝুমুৰ নাচনী তেওঁলোকে ঝুমুৰ অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াৰ যিসকল নাচনীসকল আহিছে আৰু এইবিলাক মই দেখুৱাইছো অতি সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। যি চাহ জনগোষ্ঠী লোকসকলৰ যি তেওঁলোকৰ ঐতিহ্য, যি পৰম্পৰা, সেই পৰম্পৰা আৰু ঐতিহ্য তেওঁলোকৰ যি সংস্কৃতি ধৰি ৰখাৰ এটা অতি সুন্দৰ তেওঁলোকে কাৰ্য ব্যৱস্থা লৈছে আৰু এইবিলাক মই দেখুৱাইছো। অন্য প্ৰশিক্ষাৰ্থী আছে, মই প্ৰকৃতিৰ ওচৰলৈ যাম। মই ভণ্টি তোমাৰ ওচৰলৈ কি ক'বা, কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে আমাক। আমি শিকাব আহিছো, আমাৰ চবে সাজু হৈছে গুৱাহাটীত নাচিবলৈ। কিমান গৰাকী ইয়াত আছে? 96। কি ক'বা, যিহেতু তুমি প্ৰশিক্ষক হিচাপে আছা, প্ৰশিক্ষণ প্ৰদান কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে, মোক সুযোগ পাই প্ৰথমবাৰ সুযোগ পাইছো। এনেকুৱা চৰকাৰক মই ধন্যবাদ দিছো, অসম চৰকাৰক এনেকুৱা সুযোগ এটা দিয়াৰ কাৰণে আমাৰ চাহ শ্ৰমিকক। হয়, নিশ্চয়ভাৱে চৰকাৰক তেওঁলোকে ধন্যবাদ জনাইছে, যিহেতু ক'ব লাগিব যি চৰকাৰে যিটো পদক্ষেপ লৈছে ঝুমুৰ নৃত্যক যি বিশ্ব দৰবাৰত প্ৰশিক্ষণ প্ৰদান কৰিবৰ কাৰণে যি তেওঁলোকে ইয়াত ঝুমুৰ নৃত্য কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে দেখা গৈছে
বিহুৰ পাছতে ঝুমুৰ যি বিশ্ব অভিলেখ সেই বিশ্ব অভিলেখৰ কাৰণে সাজু হৈছে আমগুৰি বৰবাম চাহ বাগিচাৰ এইসকল ঝুমুৰ নৃত্যৰ যিসকল যুৱতীসকল কিন্তু সাজু হৈ থকা দেখিবলৈ পোৱা গৈছে।